আজি আমি বিশেষকৈ দশম শ্ৰেণীৰ যি SSLC 2025ত NEPৰ মতে আহিবলগীয়া কম্পিটেন্সি বেসড সেই বিষয়ত আমি আলোচনা কৰিব বিচাৰিছোঁ আৰু বিজ্ঞান বিষয়ৰ কেইটামান MCQ আৰু কনস্ট্ৰাক্টেড ৰেসপন্স কুৱেশ্যন CRQ আৰু MCQ এই দুয়োটা কেনেকুৱা ধৰণৰ হ'ব পাৰে এই বিষয়ে আমি আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া ছাত্ৰছাত্ৰীসকল ইয়াত দিছে যে পোহৰৰ প্ৰতিফলনৰ বাবে তলৰ কোনটো শুদ্ধ চিত্ৰ। এতিয়া আমি জানো পোহৰৰ প্ৰতিফলনত এটো যদি আমি চাওঁ দেখিছোঁ যে এফালে এডাল আহিছে আপতিত ৰশ্মি এই কোৰ্স এডালো আপতিত ৰশ্মি। এটা আপতিত ৰশ্মি যেহেতু দুইটা এটা ফালে হয় এটো কোনো কাৰণে হ'ব নোৱাৰে। এতিয়া আমি প্ৰতিফলনৰ সূত্ৰ দুটা ইয়াত আমি জানিব লাগিব। সূত্ৰ দুটা হৈছে যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একে সমতলত থাকে। আনটো হৈছে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় সমান হয়। এটা 35 ডিগ্ৰী 35 ডিগ্ৰী ইয়াত দেখাই যায় সমান হৈছে হলেও আপতন কোণ দুইটা আপতন কোণ নিচিনা আছে কাৰণ এডাল এৰো মাৰ্ক আমি দেখিছো দিস এৰো মাৰ্ক is same, so this is not a correct answer. ইয়াত দেখিছো এটো 40 এটো 45 এটো কোনো কাৰণতে শুদ্ধ নহয়। এটো ক্ষেত্ৰত আমি দেখিছো 45 এটো আপতন কোণ প্ৰতিফলন কোণ সমান। আপতিত ৰশ্মি ঠিকে আছে এডাল প্ৰতিফলিত ৰশ্মি এফালে ডায়াগ্ৰাম দৰে দেখাইছে এটো এটা শুদ্ধ উত্তৰ বুলি আমি বিবেচনা কৰিব পাৰো। ইয়াত যেহেতু দুইটা ফালে বাহিৰলৈ ওলাই গৈছে সেই কাৰণে হৈছে this is the correct answer। আন এটা প্ৰশ্নলৈ যাব বিচাৰিছো। ইয়াত দিছে তলৰ চিত্ৰত দেখুৱাৰ দৰে লক্ষ্য বস্তুৰ স্থান হলে প্ৰতিবিম্বৰ স্থান কি হ'ব। যদি আমি জানো যে P আৰু Fৰ মাজত এখন যদি অবতল দাপনৰ ক্ষেত্ৰত P আৰু Fৰ মাজত লক্ষ্য বস্তু ৰখা হয় তেন্তে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰিব আৰু সি দাপনৰ পিছফালে গঠন কৰিব। সেই কাৰণে ইয়াৰ ক্ষেত্ৰত আমি চাওঁ যে this is the correct option। এটো হৈছে এটা correct option। আন এটা প্ৰশ্নলৈ আমি যাব বিচাৰিছো। কাখৰ চিত্ৰটো কি বুজাইছে। ইয়াত দেখুৱাই দিছো যে আমি এটো ভাঁজ কেন্দ্ৰত ৰাখিছো এখন অবতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্বটো কি হ'ব এটো অসৎ আৰু থিয় প্ৰতিবিম্ব এটো কেতিয়াও হ'ব নোৱাৰে। অসৎ আৰু ওলোটা প্ৰতিবিম্ব এটো হ'ব নোৱাৰে। সৎ আৰু ওলোটা প্ৰতিবিম্ব এটো কাৰেক্ট অপচনটো হৈছে সৎ আৰু ওলোটা প্ৰতিবিম্ব ইয়াত গঠন কৰিছে। ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা যি কম্পিটেন্সি বেস বা ক্ৰিটিকেল থিংকিং হায়াৰ অৰ্ডাৰ থিংকিং এই বস্তুবিলাকত আমি গুৰুত্ব দিব লাগিব। এতিয়া ইয়াত দেখাইছে যে চিত্ৰ A B আৰু C ইয়াত A B আৰু C তিনিটা অংশ এই ছবিটো দেখাই দিছে। ইয়াৰ পৰা আমি বিবেচনা কৰিব লাগে যে A কি B কি এটো এটা হৃদযন্ত্ৰ এটো হৈছে কলাকোষ এটো হৈছে হাওঁফাওঁ। তেতিয়া হলে এতে যদি ইফালে আমি বিশুদ্ধ তেজ থাকে তেতিয়া B টো হ'ব ক্লুম শিৰা B হ'ব ক্লুম শিৰা ক'ত আছে ইয়াত দেখা পাইছো। is a correct answer। তাৰ পিছত ক্লুম শিৰা এটো B ক্লুম শিৰা এই ইয়াৰ অশুদ্ধ তেজ যেহেতু ইয়াৰ পৰা কলৈ যাব হাওঁফাওলৈ যাব এটো হৈছে ক্লুম ধমনী এ হ'ব ক্লুম ধমনী আৰু এইটো বিশুদ্ধ তেজ কলাকোষলৈ যাব এডাল হ'ব মহা ধমনী। এতিয়া ক্লুম ধমনী ক্লুম শিৰা মহা ধমনী। এতিয়া আমি যদি চাওঁ ক্লুম ধমনী মহা ধমনী নহয় ক্লুম ধমনী ক্লুম শিৰা ক্লুম ধমনী ক্লুম শিৰা মহা ধমনী। সো এই অপচনটো ইয়াত শুদ্ধ হ'ব। অৰ্থাৎ A মানে হৈছে ক্লুম ধমনী B মানে হৈছে ক্লুম শিৰা C মানে হৈছে ক্লুম মহা ধমনী।
দিছ ইজ কাৰেক্ট অপশ্যন। ইয়াৰ পিছত দেখা আছে শ্বসনৰ বাবে এ বি আৰু চি চিনাক্ত কৰিব কৈছে। শ্বসনত গ্লুকোজ অণুটো 6টা গ্লুকোজ অণু C6H12O6 ভাঙে কোষ পৰশত A+A 3টা কাৰ্বনযুক্ত পাইৰুভেট অণু লৈ যায়। এ মানে পাইৰুভেট হৈছে। তাৰপিছত বি হৈছে অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হৈছে। নিশ্চয় এইটো ইষ্ট কোষৰ হয়, সেইকাৰণে এইটো হ'ব বি হ'ব ইথানল, এ মিথানল। চি অক্সিজেনৰ উপস্থিতিত ভাঙি দিছে, মানে চি হ'ল মাইটকণ্ড্ৰিয়াৰ ভিতৰত সংঘটিত হয়, সেইকাৰণে চি মানে মাইটকণ্ড্ৰিয়া। চ' এ হ'ল ইথানল, 2 পাইৰুভেট শক্তি নহয়, পাইৰুভেট ইথানল আৰু মাইটকণ্ড্ৰিয়া। চ' ডি অপশ্যনটো ইয়াত শুদ্ধ হ'ব। এতিয়া ছাত্ৰ-ছাত্ৰীসকল উদ্ভিদৰ বাবে কেইটামান ষ্টেটমেণ্ট দিছে। উদ্ভিদৰ বাবে জাইলেম আৰু ফ্লোয়েম কলাক সংবহন কলা বোলে। দিছ ইজ কাৰেক্ট, এইটো শুদ্ধ হৈছে আমি জানো। জাইলেম কলাই পানী পৰিবহন কৰে, এইটো শুদ্ধ উত্তৰ। কলাই পানী পৰিবহন কৰে। ফ্লোয়েম কলাই এমিনো এচিডৰ পৰিবহন কৰে, এইটো শুদ্ধ। অৰ্থাৎ ইয়াত যদি চাওঁ যে তিনিওটা উক্তিয়েই শুদ্ধ, তিনিওটা উক্তিয়েই শুদ্ধ, তিনিওটা উক্তিয়েই শুদ্ধ। এইটোৰ ক্ষেত্ৰত যদি আমি চাওঁ তিনিওটা উক্তিয়েই শুদ্ধ হ'ব। আনহাতে তলৰ কোনটো শুদ্ধ ক্ৰম পাচন তন্ত্ৰৰ ক্ষেত্ৰত দেখা পাইছোঁ? প্ৰথমতে মুখগহ্বৰ হ'ব পাকস্থলী, এইটো নহয়। খাদ্যনলী মুখগহ্বৰ, খাদ্যনলী পাকস্থলী ক্ষুদ্ৰান্ত। দিছ ইজ দ্য কাৰেক্ট অপশ্যন, এইটো এটা হ'ব কাৰেক্ট অপশ্যন। ইয়াৰ পিছতে আহিলে যে আধুনিক পৰ্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ মৌল কেইটামান দিয়া হ'ল। মৌলকেইটাৰ পাৰমাণৱিক আকাৰৰ কোনটো ঊৰ্ধ্বক্ৰমত আছে? ঊৰ্ধ্বক্ৰমত থাকিব লাগিব, ক্ৰমান্বয়ে বাঢ়িব লাগিব। তাৰপিছত ইয়াত বৰণ, অক্সিজেন, নাইট্ৰজেন, বেৰিলিয়াম, লিথিয়াম, কাৰ্বন। ইয়াৰ ক্ষেত্ৰত যদি আমি দ্বিতীয় পৰ্যায়ৰ ক্ষেত্ৰত যদি আমি চাওঁ, বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক আকাৰ কমি যায়। চ' সেইকাৰণে যিমান এই ছাইডে থাকিব সিমানে সি পাৰমাণৱিক আকাৰটো ডাঙৰ হ'ব। এতিয়া সেইটো ক্ষেত্ৰত যদি আমি দেখা পাওঁ যে আটাইতকৈ ইয়াত সৰু হ'ব অক্সিজেন, অক্সিজেনৰ পিছত এইটো চাব অক্সিজেন, নাইট্ৰজেন, তাৰপিছত আহিলে কাৰ্বন, তাৰপিছত বৰণ, তাৰপিছত বেৰিলিয়াম, তাৰপিছত লিথিয়াম। যদি আমি ইহঁতৰ পাৰমাণৱিক সংখ্যাবিলাক চাই লওঁ, এতিয়া 1 হাইড্ৰজেন, 2 হিলিয়াম, 3 লিথিয়াম, 4 বেৰিলিয়াম, 5 বৰণ, 6 কাৰ্বন, 7 নাইট্ৰজেন, 8 অক্সিজেন। চ' এনেধৰণে যদি চাওঁ তেতিয়াহ'লে প্ৰথমতে আহিব লিথিয়াম। চ' লিথিয়ামটো ইয়াত আছে, তাৰপিছত বেৰিলিয়াম, তাৰপিছত বৰণ, তাৰপিছত কাৰ্বন, তাৰপিছত নাইট্ৰজেন, তাৰপিছত অক্সিজেন। দিছ ইজ দ্য কাৰেক্ট অপশ্যন, এইটো হৈছে শুদ্ধ ঊৰ্ধ্বক্ৰম। তাৰপিছতে আহিলে এটা মৌলৰ পাৰমাণৱিক সংখ্যা 12 হ'লে মৌলটো আধুনিক পৰ্যাবৃত্ত তালিকাৰ কোনটো বৰ্গ আৰু পৰ্যায়ত থাকিব? ছাত্ৰ-ছাত্ৰীসকল আমি যদি চাওঁ 12 পাৰমাণৱিক সংখ্যা, ইলেক্ট্ৰনীয় বিন্যাস 2,8,2, অৰ্থাৎ প্ৰথম শক্তি কক্ষত 2টা, দ্বিতীয় শক্তি কক্ষত 8টা, 3 নম্বৰত 2টা। আল্টিমেটলি এইটো পৰ্যায় 3 নম্বৰ পৰ্যায়ত থাকিব। 3 নম্বৰ পৰ্যায়ত থকা হৈছে এইটো এটা। আৰু এই যিহেতু 2টা বহিঃকক্ষত ইলেক্ট্ৰনৰ সংখ্যা 2টা, সেইকাৰণে এই 2 নম্বৰ বৰ্গ 3 নম্বৰ পৰ্যায়ত ই থাকিব। 2 নম্বৰ বৰ্গ আৰু 3 নম্বৰ পৰ্যায়ত ই থাকিব। ই এটা ধাতু আৰু ইয়াক আমি জানো 12 মেগনেছিয়াম হিচাপে ইয়াক আমি কনচিডাৰ কৰিব পাৰোঁ। যোজক কক্ষত 3টা ইলেক্ট্ৰনেৰে মুঠ
দুটা কক্ষৰ মৌল হ'ল যোজক কক্ষত 3টা ইলেক্ট্ৰন থাকিব লাগিব অৰ্থাৎ দুটা শক্তি কয় 2,3 তেতিয়া 2 3 যোগ কৰিলে 5 বৰণ সো দিস ইজ দ্য কাৰেক্ট এনসাৰ 5 টো হ'ল বৰণ বি টো বুজাইছে সো 5 বৰণ কনস্ট্ৰাক্টেড ৰেসপন্স কুৱেশ্যন চি আৰ কিউ এই চি আৰ কিউ ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এখন দিয়া আছে ডবেৰেনাৰ টায়াৰ্ড ইয়াৰে কোন কেইটা মৌলক চিনাক্ত কৰিব কৈছে এটো জায়গাত কি হ'ব পাৰে দিস পোৰশনটো কি হ'ব পাৰে এটো খুদিছে আনহাতে এটো জায়গাত কি হ'ব পাৰে এটো জায়গাত কি হ'ব পাৰে আমি যদি ডবেৰেনাৰ টায়াৰ্ডৰ ক্ষেত্ৰত চাও এটো জায়গাত আমি গম পাম এলাই লিথিয়াম হ'ব দিস ইজ and এটো ক্ষেত্ৰত হ'ব BA বেৰিয়াম আৰু এটো ক্ষেত্ৰত আমি জানো ক্লোৰিন ব্ৰোমিন হ'ব BR অৰ্থাৎ so these are the questions and constructed response questionৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ তোমাক প্ৰশ্ন আহিব পাৰে এবা এনেকুৱা ধৰণৰ দিলে যে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ এটা অংশ বিশেষ দিয়া হল ইয়াত অংশ বিশেষ এটা দি দিছে এটো 2 নম্বৰ বৰ্গ দেখাইছে এটো 13 নম্বৰ বৰ্গ এটো 17 নম্বৰ বৰ্গ এতিয়া ইয়াত মৌলবোৰ আমাক নাজানো A B C D দিয়া আছে এতিয়া কোনটো মৌলৰ আকাৰ আটাইতকৈ সৰু হ'ব এটো 1 নম্বৰ হ'ব লাগিছিল প্ৰশ্ন তে কোনটো মৌলৰ পাৰমাণবিক আকাৰ আটাইতকৈ সৰু হ'ব এটা আমি ইয়াত যদি চাও যেহেতু তললে আহিলে পৰ্যায় পৰিৱৰ্তন হৈ গলে পাৰমাণবিক আকাৰ বাঢ়ি যায় এতিয়া এটোৰ ক্ষেত্ৰত আটাইতকৈ সৰুটো হ'ব A অৰ্থাৎ উত্তৰটো হ'ব A পাৰমাণবিক আকাৰ A সৰু হ'ব এইকেইটা ভিতৰত কোনটো মৌলৰ যোজ্যতা 1 হ'ব যোজ্যতা কোনটো মৌলৰ যোজ্যতা 1 হ'ব আমি যদি 17 নম্বৰ বৰ্গত চাও এইকেইটা হৈছে হেলোজেন গ্ৰুপ হয় এনে হেতৰ যোজ্যতা হ'ব A আৰু D এই দুটা মৌলৰ যোজ্যতা 1 হ'ব 13 নম্বৰ বৰ্গৰ মৌলৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব 13 নম্বৰ বৰ্গৰ মৌলৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা হ'ব 3 অৰ্থাৎ 3 হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে চিত্ৰ দিব পাৰে তলৰ 1 আৰু 2 চিনাক্ত কৰি মানে চিত্ৰটোৰ 1 আৰু 2 চিনাক্ত কৰি প্ৰতিটো অংশত পাচনত কি কাম কৰে বুজাই লিখা এটা 1 বুলি কোৱা লগে লগে এটো পাচনটো আমাৰ যকৃত হ'ব যাক আমি লিভাৰ বুলি কওঁ ইংৰাজীত আনহাতে আমি ইয়াক দেখিছো পাকস্থলী হিচাপে ইয়াক চিহ্নিত কৰি দেখুৱাইছে 2 নম্বৰটো হৈছে পাকস্থলী যকৃতৰ থকা পিত্তস্থলীয়ে কি ক'ব পিত্তৰস ক্ষৰণ কৰে আৰু সেই পিত্তৰসে আমলিক যি পখমিত হোৱাত সহায় কৰে তাৰো উপৰি পিত্তৰসে চৰ্বি অংশক আংশিকভাৱে পাচন ঘটায় সো এটো আমি লিখিব লাগিব আনহাতে পাকস্থলী হৈছে পাকস্থলীত এই 2 পৰা 3 ঘণ্টা পৰ্যন্ত আমাৰ খাদ্য পাচন ঘটে য'ত বিশেষকৈ হাইড্ৰক্লোৰিক এসিডৰ উপস্থিতিত সংঘটিত হয় আৰু প্ৰটিন বিশ্লেষী উৎক্ষেপক পেপচিন আৰু শ্লেষ্মা আহে প্ৰটিনে বিশ্লেষী উৎক্ষেপক শ্লেষ্মা আহে আৰু প্ৰটিন বিশ্লেষী উৎক্ষেপক পেপচিনে কি কৰে প্ৰটিন অংশক পাচন ঘটায় আনহাতে শ্লেষ্মাই এসিডৰ পৰা আমাৰ পাকস্থলী সুৰক্ষা প্ৰদান কৰে এনে ধৰণে আমি পাচন সম্পৰ্কে আমি বহলাই দুই এটা কথা ইয়াত লিখিব লাগিব এটা ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকক খুদিব দিস ইজ কল্ড কনস্ট্ৰাক্টিভ ৰেসপন্স কুৱেশ্যনছ যাক আমি কনস্ট্ৰাক্টিভ ৰেসপন্স বুলি কৈছো আনহাতে এটো এমসিকিউ বুলি কোৱা হয় এমসিকিউ বিলাকত আমাক খুব কনফিউজন কৰিবৰ কাৰণে যিবিলাক ডিস্ট্ৰেক্ট বুলি কোৱা হয় এইবিলাক যিবোৰ অপচন দিয়া থাকিব these are called as a distract এই ডিস্ট্ৰেক্ট বিলাক বনাওটো লজিক্যালি বনোৱা হয় অৰ্থাৎ
যাতে সহজতে এটা ল'ৰা ছোৱালীয়ে ভুল উত্তৰটোকে শুদ্ধ বুলি ভাবি ল'ব পাৰে। সেইকাৰণে আমি বহু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে এই যি MCQ আৰু কনষ্ট্ৰাক্টিভ ৰেছপন্স কুৱেশ্যনৰ যি আমি অকণমান আলোচনা কৰিলোঁ, এই সম্পৰ্কে কিছু উপকৃত হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত আমি আৰু ইয়াৰ লগত ভিডিঅ' প্ৰস্তুত কৰিম।